লাষ্ট ভিডিওটো বহুত দিন আগত বনাইছিলো আৰু তাত লিখা আছিল সেন্টেন্স কাৰেকশন। আমি আজি আকৌ সেন্টেন্স কাৰেকশনৰ 2 নম্বৰ লেকচাৰ, আজি 2 নম্বৰ ক্লাস কৰিম। আজি তোমালোকে চাগে বহুত দিন মোৰ ভিডিও পোৱা নাই। মোৰ কিছু মানে ফিজিক্যালি অকন প্ৰবলেম আছিল। মোৰ মানে জ্বৰ আছিল, প্ৰায় 15 দিন মই জ্বৰত ভুগি আকৌ তোমালোকৰ সন্মুখত হাজিৰ। এতিয়া আজি আগৰ যিখিনি কৰিলো তাৰ পিছৰ পৰা আমি আৰু অকন বস্তু কিছু লিখিম, আলোচনা কৰিম। সাপোজ প্ৰথম উদাহৰণটো লিখো, Raju is my cousin brother. এই বাক্যটো আগত লিখা নাই, হয় নাই? কাজিন মানে কি? কাজিন মানে মামাৰ ল'ৰা বা ছোৱালী বুজায়, পেহীৰ ল'ৰা বা ছোৱালী, মাহীৰ ল'ৰা বা ছোৱালী, এনেকুৱা বুজায়। কাজিনতে আছে ল'ৰা ছোৱালী, ইয়াতে সোমাই আছে, ভায়েক ভনীয়েক বা এনেকা গোটেইখিনি সোমাই আছে। গতিকে যদি কোনো বাক্যত কাজিন থাকে, কাজিনৰ পিছত ব্ৰাদাৰ আৰু সিস্টাৰ লিখিব নালাগে। গতিকে আনসাৰ উইল বি লাইক, আনসাৰটো এইরকম হ'ব, ৰাজু ইজ মাই কাজিন। লগত আৰু এটা এনেকুৱা টাইপৰে ৰাজুৰ কথাই লিখো না, ৰাজু নহয়, ৰাতুল লিখো, ৰাতুল ইজ মাই older brother. Ratul is my older brother. এতিয়া পৰীক্ষাত ষ্টুডেন্টৰ কনফিউজ হয় এনেকুৱা ক্ষেত্ৰত যে কাজিনৰ পিছত আমি কি কৰিলো, ব্ৰাদাৰ আৰু সিস্টাৰ উঠাই দিলো। তেতিয়া মাইন্ডত আহে, সাপোজ পৰীক্ষাত দিলে এনেকুৱা টাইপৰ বাক্য, ৰাতুল ইজ মাই older brother, ইয়াৰ পৰা উঠাই দিও, কাজিনৰ পিছত যদি হোৱা নাই ইয়াতো নহব চাগে, নহয়। এতিয়া older মানে কি? যদি কোনোবা মানুহ এইজত ডাঙৰ হয়, এইজ বয়সত যদি ডাঙৰ হয় তেতিয়াহলে ওল্ডাৰ হয়। আৰু যদি বয়সৰ লগত যদি ৰিলেশনতো ডাঙৰ হয় তেতিয়া এল্ডাৰ হয়। এতিয়া ভাই ককাই মানে কি বুজায়? ৰিলেশন আছে, হয়নে? গতিকে ৰিলেশন, মই তোমালোকতকে ওল্ডাৰ, এল্ডাৰ নহয়, বুঝছে নাই? ওল্ডাৰ, কাৰণ মই তোমালোকতে সম্পৰ্কত ডাঙৰ নহয়, সম্পৰ্ক মই পঢ়াইছো বুলিহে ছাৰ বুলি মাতিছা, নহলে তোমালোকে কলে কোৰ হুলাৰ বাই মোলা, এনেকে ভাবিলা হয়। গতিকে এতিয়া ৰাতুলৰ কথা, ৰাতুল নিজা, গতিকে ইয়াত তুমি ওল্ডাৰ থাকিলে কি লিখিবা? এল্ডাৰ লিখি দিবা। ইয়াত তোমালোকক আৰু এটা সুবিধা দি দিও, যদি কোনো বাক্যত ওল্ডাৰ থাকে, বেলেগ জায়গাত ভুলো নাথাকে, মই যিমানখিনি দেখিছো কোৱেশ্চন পেপাৰ, যদি কোনো বাক্যত ওল্ডাৰ থাকে, বেলেগ জায়গাত আৰু ভুল নাথাকে, খালি ওল্ডাৰৰ জায়গাত তুমি কি লিখি দিবা? এল্ডাৰ লিখি দিবা। আৰু এটা বস্তু লিখো চাবা, হি ইজ এ কাৱাৰ্ড বয়। বয় লিখি মেন লিখো, অকণ ডাঙৰ কৰি দিলো। এটা কাৱাৰ্ড মানে কি? কাৱাৰ্ড মানে হৈছে ভীৰু, এই যে এনেকে বানা, ভয়াতুৰ, কাপুৰুষ, এনেকুৱা অৰ্থ বুজায়। এতিয়া হি ইজ এ কাৱাৰ্ড মেন, এনেকুৱা টাইপৰ বাক্য তুমি কি কৰিব লাগিব? হি ইজ এ, তুমি কাৱাৰ্ড লিখি দিলে উত্তৰ হৈ যাব, হি ইজ এ কাৱাৰ্ড। যদি তুমি ভাবা যে না মই কাৱাৰ্ড মেনটো ৰাখিম, তেতিয়াহলে উত্তৰটো লিখিব লাগিব হি ইজ এ কাৱাৰ্ডলি মেন। আমি ইমানখিনিলৈ নাযাওঁ। আচ্ছা, এতিয়া সাপোজ তোমালোকৰ এজন ছাৰৰ নাম আছে, সাপোজ মই কলো ৰঞ্জিত ছাৰ। এতিয়া তুমি কবা নেকি ৰঞ্জিত ছাৰ, ৰঞ্জিত ইজ এ টিচাৰ মেন, এনেকে কবা নে? বুজিবা, বস্তুটো বুজিবা। হেল্ল', যদি কোনোবাই কয় ৰঞ্জিত ইজ এ টিচাৰ, মোৰ কথা এনেকে কবা নেকি হি ইজ এ টিচাৰ মেন? মোৰ কথা এনেকে কবা নেকি হি ইজ এ টিচাৰ মেন? তোমাৰ কথা এনেকে কম নেকি যে হি ইজ এ ষ্টুডেন্ট বয়? নকওঁ। তাৰ কাৰণ কি? এই ৰঞ্জিত নামটোৱে কি বুজাইছে? ল'ৰা নে ছোৱালী, মতা মানুহ নে মাইকী মানুহ বুজাইছে না? গতিকে ইয়াত নতুনকে আকৌ মেন লিখিব নালাগে, বুজিছা? ৰঞ্জিত ইজ এ টিচাৰ বুলি কলে বুজা, ৰঞ্জিত মতা মানুহ, এজন শিক্ষক। সেম হিচাপত ইয়াত যদি তুমি লিখা হি ইজ এ কাৱাৰ্ড, আকৌ ইয়াত কি লিখা আছে? মেন, তেতিয়াহলে কি হব? তেওঁ এজন ভয়াতুৰ মানুহ, আৰু এই মেনিটো বুজাইছে মতা মানুহ, হয় নহয়? গতিকে যদি ইয়াত মেন দিব লাগে, তেতিয়াহলে থ্ৰী হলে কি লিখিব লাগিব? থ্ৰী ইজ এ কাৱাৰ্ড ওমেন, এনেকে হব নেকি? নহয়। গতিকে তুমি চিধা এটা কথাই, কাৱাৰ্ডৰ পিছত মেন, ওমেন, এইবোৰ মেল ফিমেল এইবোৰ লিখাৰ কোনো দৰকাৰ নাই। বাস, এইখিনি তোমালোকে লিখি লোৱা। আমি 4টা উদাহৰণ লিখিলো, আৰু লিখিম, মাত্ৰ আজি আৰম্ভণি কৰিছো। এতিয়া তাৰ পিছৰ উদাহৰণটো লিখো। পিছৰ উদাহৰণটো লিখা আছে, ডু নট ডু। আমি বাক্যবোৰ এটা এটা এইটোৰ লগত মিলাই আৰু এটা এটা লিখিম।
ডু নট ডু এনিথিং ইন হাৰি। পৰীক্ষাত এই বাক্যটো দুবাৰ নে তিনিবাৰ মেট্ৰিক ফাইনেলত আহিছিল। ডু নট ডু এনিথিং ইন হাৰি লগত আৰু এটা বস্তু তলত লিখি লওঁ, ডোন্ট, ইয়াত ডু নট লিখি পেলাই ডোন্ট কওঁ তেতিয়াহ'লে ভাল লাগিব। ডোন্ট মেক নইজ, এইটো তোমালোকৰ এনেকে কয়নে স্কুলত ছাৰে? ছাৰেতো কয় ডোন্ট মেক নইজ, এনেকে কয়নে? নকয়। ছাৰে আৰু এটা বস্তু কয়, তোমালোকে চাগে মন নিদিলা, এনেকুৱা টাইপৰ বাক্য যে লাষ্টৰ যিটো বস্তু আছে তাৰ আগত এটা আৰ্টিকল লিখিব লাগে। মানে ডোন্ট ডু এনিথিং ইনৰ পিছত কি দিবা এটা ইন আ হাৰি। সেম হিচাপত তলৰ বাক্য তোমালোকে সেম টাইপৰ এনেকে উদাহৰণ লিখে তোমালোক বুজোতে সুবিধা হ'ব। ডোন্ট মেক আ নইজ, ইয়াতে এটা এ দিব লাগিব বাস। বেলেগ এটা লিখো, হি লেফট আসাম উইথ বেগ এণ্ড বেগেজ। দেখা পাইছানে? না তোমালোকক সুধিছো, দেখা পাবাই। এই বস্তুটো কি আছে চোৱাচোন, বেগ এণ্ড বেগেজ হৈছে ফ্ৰেজ, আৰু এইটো বাক্যটোৰ অৰ্থ হৈছে টালি টোপোলা লৈ মানুহ যে একদম পুৰা লাগেজ লৈ পেলাই যে গুচি যায়, যে মই আৰু এই জিন্দগীত নগাঁও ডিষ্ট্ৰিক্টত নাহোঁ, তেনেকুৱা আৰু। গতিকে যদি কোনো বাক্যত বেগ এণ্ড বেগেজ থাকে, বেগ এণ্ড বেগেজৰ আগত প্ৰেপজিশ্যন নবহে, তাৰমানে উইথ নবহে। উত্তৰটো হ'ব হি লেফট আছাম বেগ এণ্ড বেগেজ। বাস, এইখিনি এতিয়া তোমালোকে লিখি লোৱা। আমি বেছি নিলিখো আজি, আৰু মাত্ৰ 8-10টা 11টামান উদাহৰণ লিখিম। চোৱা, এইটো কি লিখিলো, আই হেভ visited the zoo, এইটো 200 নহয়, জু লাষ্ট ইয়াৰ। চোৱা, এই যে বাক্যটো লিখিলো, এই বাক্যটোত ক'ত ভুল আছে তোমালোকে নিজে অনুমান কৰিব পাৰিবা। আচ্ছা, সময়ৰ লগত লাষ্ট থাকিলে আমি কাৰেক্ট টেন্সত কেনেকে পাইছিলো চোৱাচোন, এইটো কি লাষ্ট নহয়নে? এনেকে সময়ৰ আগত যে লাষ্ট থাকে, লাষ্ট উইক, লাষ্ট মান্থ, লাষ্ট স্যাটাৰডে, লাষ্ট জানুৱাৰী, লাষ্ট ইয়াৰ, এনেকে সময়ৰ আগত লাষ্ট থাকিলে আমি কোন টেন্সত লিখো? পাষ্ট ইনডিফিনিট। গতিকে এইটো বাক্য লিখা আছে প্ৰেজেন্ট পারফেক্ট টেন্স, গতিকে আমি পাষ্ট ইনডিফিনিট টেন্সত লিখি দিলে হৈ গ'ল, আই ভিজিটেড দ্য জু। তোমালোকে এটা চেপ্টাৰ আছে টাইগাৰ ইন দ্য জু না, আই ভিজিটেড দ্য জু লাষ্ট ইয়াৰ। ঠিক আছে, তাৰপিছত আৰু এটা বস্তু লিখো, my brother is dash or dash বোলে, এটা মিছা কথা লিখি আছো। চোৱা, কৈছে মোৰ ভায়েক MBBS, মোৰ ভায়েকক নাই, মই অকলে। মাই ব্ৰাদাৰ ইজ এ MBBS নহয়, এইটো তোমালোকে যেতিয়া আমি ডিটাৰমিনাৰ্ছ কৰিছিলো তাত আলোচনাটো হৈছিল তোমালোকৰ, যে এই যে ইয়াত এম উচ্চাৰণ কৰিলে ভাৱেল চাউণ্ড আহে না, এম, গতিকে তাৰ আগত কি লিখিব লাগিব? এই যে এইটো, মাই ব্ৰাদাৰ ইজ এন MBBS, বেচেলৰ অফ মেডিচিন, বেচেলৰ অফ চাৰ্জাৰী। তাৰপিছত লিখো আৰু এটা বস্তু, ইয়াত লিখা আছে 6 miles are long distance। এই 6 মাইলছটো ইয়াত কি বুজাইছে? এই বাক্যটোৱে বুজাইছে 6 মাইলছটো প্লুৰেলত, বহু বচনত। একচুৱেলি 6 মাইল বহু বচন হয়, 6 মাইলৰ কথা কৈছে, গতিকে তুমি ডাইৰেক্ট এইটো এক বচনত এইবোৰ লিখিব লাগে। 6 miles is a long distance। অৰ্থ এইবোৰ নাই, বাক্যটোৰ পেটাৰ্ণ ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি উত্তৰ লিখি আছে। যেনে ইয়াত আৰু এটা লিখো, the news are true। এই যে নিউজৰ কথা কৈছে, যে এই নিউজ মানে কি, এছে কি বহু বচন বুজাইছে নেকি? এছে প্লুৰেল নাম্বাৰ বুজোৱা নাই। এছ মানে হৈছে নিউজৰ লগত, নিউজৰ ফুল ফৰ্মটো জানা কোনোবাই? NEWS, নৰ্থ ইষ্ট, ৱেষ্ট, সাউথ, উত্তৰ দক্ষিণ পূব পশ্চিম। গতিকে ইয়াতো তুমি এক বচনত লিখিব লাগিব, দ্য নিউজ ইজ টুৰু, টুৰু বোলে ট্ৰু।
হৈছে নে? পিছৰ উদাহৰণটো লিখো। পিছৰ উদাহৰণটো ইয়াত লিখি আছো, the sceneries of Arunachal Pradesh is charming. এতিয়া যে বাক্যটোতে এই বাক্যটোত বোলে ভুল আছে। আচ্ছা, আমার মতে এনে সিনেরি মানে আমি কি বুঝো? সিনেরি বুলি কলে এই যে পাহাড় আছে, নদী আছে, এই গোটেইখিনি এইবোৰ সব মিলি পেলাই সিনেরি। সিঙ্গুল বস্তু সিনেরি নহয়। যেনে তোমালোকে এটা বস্তু কৈছিলো যে যদি তোমালোকক কারেক্ট কৰিব দিয়ে আৰু কৰবাত যদি থাকে ভেজিটেবল, কি লিখি দিবা? এস, কাৰণ ভেজিটেবল আৰু এটা এস দিব লাগে। তাৰ নিচিনাই কিন্তু অকণ উল্টাকে কথাটো ক'ব লাগিব ইয়াত। যদি কোনো বাক্যত সিনেরির কোনোদিন বহু বচন, যেনেকে চুলির ইংৰাজী কি? হেয়ার। ইয়াত কোনেও নকয় হেয়ার্স, বুঝছা? চুলির ইংৰাজী হেয়ার বুলি কলে সিঙ্গল চুলি বুজাও, গোটেই মাথাত যিমান চুলি আছে গোটেইখিনি বুজায়। তেনেকৈ সিনেরি যিটো আছে, সিনেরির বহু বচন নহব। সিনেরিজ থাকিলে সিনেরি লিখিব লাগিব। তাৰমানে আনসাৰটো হ'ব দ্য সিনেরি অফ অৰুণাচল প্ৰদেশ। অৰুণাচলৰ রাজধানী কি? হ্যাঁ, ইটানগর। অৰুণাচল ইটানগর। তার পিছত আৰু এটা বস্তু লিখো, I saw a strange dream. Dream মানে সপোন। Last night. I saw a strange dream last night. এতিয়া সপোন এনেকুৱা বস্তু নেকি মই একবাৰ সপোনত দেখা পাওঁ যে মানে পুৰা ফ্লাইটত গৈ আছো, তুমি মোৰ লগত আছিলা, সেম বস্তু এতিয়া তুমি আকৌ তোমাক মই দেখুৱাব পাৰিম? তুমি আকৌ চাব পাৰিবা সেম বস্তু? নাই। তাৰমানে সি বস্তুটো হৈছে যিটো বস্তু তুমিও চাব পাৰিবা, বেলেগেও চাব পাৰিব। কিন্তু সপোন এনেকুৱা নহয়। এনেই পুৰণা বহুতে কলে সপোন, চাপোজ মই সপোনত দেখিলো কাৰোবাক, মই যদি গাৰো উল্টাই দিওঁ তেতিয়াহ'লে সেইটো চাইডৰ পৰা বোলো সপোনত মোক দেখিব। কি যে উল্টা পুল্টা কথা আগত শুনিছিলো, বেকাৰ এইবোৰ কথা, টাইম পাছ কথা। আৰু যেনক যদি কৰবাত এইটো শ্ব' থাকে, এই শ্ব' মানে যিটো বস্তু তুমিও চাব পাৰিবা আৰু সেম বস্তু তুমিও চাব পাৰিবা, বেলেগক দেখুৱাব পাৰিবা, সেইটো যে শ্ব' হয়। গতিকে ইয়াত তুমি লিখিবলৈ, মই যোৱা ৰাতি আচৰিত সপোন দেখিছিলো, ইয়াত তুমি সপোন দেখাৰ ইংৰাজী লিখিব লাগিব। সপোন দেখাৰ ইংৰাজী কি? ড্ৰিম। আৰু ড্ৰিমৰ পাষ্ট টেন্স কি? ড্ৰিমড। আই ড্ৰিমড নিলিখিবা, এটা বেলেগ কথা ইয়াত আছে। আই ড্ৰিমড এ strange dream last night. এতিয়া এই বাক্যটো তুমি যদি ভাবা যে না মই অকণ বেলেগকে লিখিম, বেলেগকে লিখিব পাৰিবা। বেলেগকে লিখা মানে এনেকৈ লিখিব পাৰি। ইয়াত যদি তুমি হেড দিয়া তথাপি হৈ যাব, আই হেড এ ষ্ট্ৰেঞ্জ ড্ৰিম লাষ্ট নাইট। এতিয়া হেডটো মই প্ৰথম এইটো কাৰণত নিদিলো, আকৌ তোমাৰ মাইণ্ডত বেলেগ প্ৰশ্ন আহি যাব যে স্যাৰ এই মাত্ৰ অলপ আগত এটা উদাহৰণ আছিল, আই হেভ ভিজিটেড দ্য জু লাষ্ট নাইট, না লাষ্ট ইয়াৰ। তাত লাষ্ট থকাৰ কাৰণে মই কৈছিলো পাষ্ট ইনডিফিনাইট। এতিয়া ইয়াত লাষ্ট আছে, গতিকে এই বাক্যটো লিখিলে পাষ্ট ইনডিফিনাইট। ইয়াত যদি মই হেড লিখো, তোমাৰ মাইণ্ডত আহিব হেড হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ বস্তু, আকৌ তোমাৰ ইয়াত হেড কিয় লিখিম, এইটো মাইণ্ডত আহি যাব। এই হেডটো পাষ্ট পাৰফেক্ট টেন্সৰ হেড নহয়, এইটো পাষ্ট টেন্সৰ হেড, হেভৰ পাষ্ট ৰূপ হেড, বুজিছে? এইটো চেন্সত এইটো কোৱা হৈছে, বুজিছা? ঠিক আছে, লিখা। So এইটো কি লিখিলো? It can rain tonight. আজি ৰাতি বৰষুণ দিব পাৰে। আজি ৰাতি বৰষুণ দিব পাৰে, এই বস্তুটোত কেন নহয়। কেনৰ আৰু এটা ৱৰ্ড আছে না, কেনৰ লগত প্ৰায় একেই অৰ্থ। সেইটো হ'ব তোমাৰ it may rain tonight. আজি ৰাতি বৰষুণ দিব পাৰে। তাৰ পিছত উদাহৰণ লিখো, I do not know to drive a car. So এই বাক্যটো নো আছে না, নোর পিছত কি লিখা আছে? এইফালে তোমাৰ ভার্ব লিখা আছে। তেনেকুৱা টাইপৰ বাক্যত
তোমাৰ নিয়ম হৈছে কি নোৰ পিছত নোৰ আগত এটা তুমি দিব লাগিব হাউ আই ডু নট নো মানে নোৰ পিছত এটা হাউ দিব লাগিব আই ডু নট নো মানে নোৰ লগত ডাইৰেক্ট টু নহয় যদি নন থাকে তেতিয়া পেছিভ ভইচত নন হয় তাৰপিছত টু হয় কিন্তু ডাইৰেক্ট নোৰ লগত টু নহয় তাৰ আগত তুমি হাউ দিব লাগিব এইটো নিয়ম আই ডু নট নো হাউ টু ড্ৰাইভ আ কাৰ মই নাজানো কেনেকৈ গাড়ী চলাব লাগে বা চলাই নাজানো টেল মি where is your book এই বাক্যটো চয় এই বাক্যটোত ভুল আছে নে এই বাক্যটোত ভুল আছে নে একজেক্টলি আমি ভুলবোৰে শুদ্ধ কৰি আছো গতিকে ভুল থাকবাই লাগব গতিকে কৈছে টেল মি হোয়ার ইজ ইয়োর বুক সো এই দুটা বস্তু বাদ দিয়া টেল মি বাদ দিলে ইয়াত কি থাকে হোয়ার ইজ ইয়োর বুক এইখিনি ঠিকই আছে কাৰণ আমি জানো ডব্লিউএইচ এর পিছত অক্সিলারি ভাব থাকিব লাগে বুঝছা হোয়াট হুইচ হাউ এর পিছত কি থাকিব অক্সিলারি ভাব থাকিব যদি অক্সিলারি থাকে তেতিয়াহ'লে ইয়াত কি থাকিব লাগিব প্ৰশ্নবোধক ইয়াত প্ৰশ্নবোধক নাই কিন্তু প্ৰশ্নবোধক বাক্য ফাৰ্ষ্টত কি আছে মেইন ভাব থকা বাক্যত প্ৰশ্নবোধক নহয় যদিও ডব্লিউএইচ আছে আৰু প্ৰশ্নবোধকো নাই তেতিয়াহ'লে তুমি অক্সিলারি ভাবটো সাবজেক্টৰ পিছত নিব লাগিব এইটো হৈছে নিয়ম তাৰ মানে আনসাৰটো তুমি এনেকৈ লিখিব লাগিব টেল মি where your book is যদি প্ৰশ্নবোধক হয় যেনে মই ক'লো হোৱাট ইজ ইয়োৰ নেম মানে কি তোমাৰ নাম কি আৰু তোমাৰ প্ৰশ্ন নকৰাকে যদি কয় তেতিয়াহ'লে হোৱাট ইয়োৰ নেম ইজ তোমাৰ নামটো কি হয় প্ৰশ্ন কৰা নাই মই যদি হোৱাট ইজ তোমাৰ নাম কি প্ৰশ্ন কৰিলো আৰু সেম কথাটো প্ৰশ্ন নকৰাকে মই ক'ব পাৰিম না তোমাৰ নামটো কি হয় মানে অকণ মানে একচেন্টটো অকণ বেলেগ নৰম সুৰত কৈছো টেল মি হোয়ার ইয়োর বুক ইজ লাষ্টত আকৌ প্ৰশ্নবোধক দি নিদিবা এইবোৰত আজি বৰ গৰম না আজি বৰ গৰম চোৱা মই লিখি আছো ইট ইজ টু হট টুডে আজি বৰ গৰম এনে আমি আৰু এটা বস্তু আছে যদি এই বস্তু থাকে টু থাকে এই T100 মানে টিৰ পিছত যদি দুটা ও থাকে তাৰপিছত লগত এই বস্তুটো থাকে যেমন বাক্য তোমালোকে কম্বাইনত পাবা সিনথেসিস পাবা কিন্তু ইয়াত তেনেকুৱা নাই গতিকে এই বাক্যটোৰ অৰ্থ বুজাইছে আজি বৰ গৰম আজি বৰ গৰম ইংৰাজীটো কি হয় ইট ইজ ভেরি হট টুডে আজি বৰ গৰম যদিও বাক্যটো ইয়াত লিখা হৈছে তথাপি তোমালোকৰ ফালেও চাই গৰম আমাৰ ফালেও গৰম মানে আনবিয়াৰেবল গৰম সহ্যৰ বাহিৰত গৰম এনেকুৱা গৰম আজি ইমানখিনি থাকক আমি নেক্সট আকৌ বাইখিনি আলোচনা কৰিম আজি আৰু নিলিখো আৰু এদিন কৰিলে তোমালোকৰ ক্লাস 10 ৰ কাৰণে কি কয় এইবোৰ সেন্টেন্স কাৰেকশন বাইখিনি হৈ যাব হা ভালে থাকিবা